নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেব এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ ৮ নম্বৰ অধ্যায় ৰঙৰ ৰহস্য এই পাঠটিৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষৰলৈকে চাই যাবা। এতিয়া চাওঁ আহা আমি প্ৰশ্ন উত্তৰসমূহ। তোমালোকৰ প্ৰথমতে দিয়া আছে উত্তৰ দিয়া। ক নম্বৰটো হৈছে আদিম মানুহে ক'ত বাস কৰিছিল আৰু তেওঁলোকে ৰঙীন ছবি ক'ত আঁকিছিলে। উত্তৰত লিখিবা আদিম মানুহে গুহাত বাস কৰিছিল আৰু তেওঁলোকে গুহাৰ বেৰত ৰঙীন ছবি আঁকিছিলে। খ নম্বৰটো হৈছে সূৰ্যৰ পোহৰত কেইটা ৰং থাকে আৰু সেই ৰং কেইটা আৰু কি কি। উত্তৰত লিখিবা সূৰ্যৰ পোহৰত 7টা ৰং থাকে। সেই ৰংকেইটা হৈছে বেঙুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা। গ নম্বৰটো হৈছে আমি বস্তু এটা কেতিয়া দেখোঁ। আন্ধাৰত থকা বস্তু দেখা নোপোৱাৰ কাৰণ কি। কোনো বস্তুৰ পৰা পোহৰ প্ৰতিফলিত হৈ আমাৰ অক্ষিপটত অৰ্থাৎ আমাৰ চকুৰ পৰ্দাত পৰিলে আমি বস্তুটো দেখোঁ আৰু আন্ধাৰত থকা বস্তু আমি নেদেখোঁ কাৰণ তাত পোহৰ নাথাকে। সেইবাবে আমি আন্ধাৰত থকা বস্তুটো দেখি নাপাওঁ। ঘ নম্বৰটো হৈছে বগা ৰং কেনেকৈ সৃষ্টি হয়। উত্তৰ সূৰ্যৰ পোহৰত 7টা ৰং থাকে আৰু এই 7টা ৰং মিলিয়েই বগা ৰঙৰ সৃষ্টি হয়। অং নম্বৰটো চোৱা মানুহে দেখাৰ দৰে সকলো প্ৰাণীয়ে ৰংবোৰ নেদেখে। ৰং দেখা পোৱা প্ৰাণীবোৰ কি কি। আমি মানুহে সকলো ৰং দেখি পাওঁ আৰু চিনি পাওঁ কিন্তু সকলো প্ৰাণীয়ে ৰং নেদেখে। এতিয়া ৰং দেখি পোৱা প্ৰাণীবোৰৰ নাম আমি লিখিব লাগে। সেইসমূহ হৈছে গৰিলা, গিবন, চিম্পাঞ্জী আৰু ওৰাং উটাং। এইসমূহ প্ৰাণীয়ে ৰং দেখি পায় বা চিনি পায়। তাৰপিছতো হৈছে কাৰ কি ৰং মিলোৱা। এতিয়া আমি ৰং মিলাব লাগে। প্ৰথমটো হৈছে আকাশখন। আকাশৰ ৰং হৈছে নীলা। গছৰ পাত সেউজীয়া। গাখীৰ বগা। সৰিয়হৰ ফুল হৈছে হালধীয়া। আমাৰ চুলিতাৰি কলা আৰু বেঙেনা হৈছে বেঙুনীয়া। ইয়াৰ পাছৰ প্ৰশ্নটো চোৱা খালী ঠাই পূৰ কৰা। কটো হৈছে ঘৰিয়ালে বোলে সকলো বস্তুৰে ৰং ড্ৰেছ দেখে। ইয়াত ঘৰিয়ালে বোলে সকলো বস্তুৰে ৰং মটিয়াহে দেখে। খটো চোৱা আটাইকেইটা ৰঙৰ পোহৰ শুহি লোৱা বস্তুক আমি ড্ৰেছ দেখোঁ। এনেকুৱা দেখোঁ ৰঙা দেখোঁ। গটো হৈছে ৰঙৰ ৰহস্য ভেদ কৰা বিজ্ঞানীজনৰ নাম ড্ৰেছ। তেখেতৰ নাম হৈছে ছাৰ আইজাক নিউটন। ইয়াৰ পিছতে তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহা। ইয়াত দিছে সঁচা নে মিছা লিখা। আমি সঁচা নে মিছা লিখিব লাগে বাক্যকেইটা। ক বাক্যটো হৈছে আদিম মানুহৰ ৰঙৰ প্ৰতি আকৰ্ষণ আছিল। এইটো সঁচা। আঘোণ মাহৰ পথাৰ সেউজীয়া। এইটো একেবাৰে মিছা যিহেতু আঘোণ মাহৰ পথাৰ একেবাৰে হালধীয়া হৈ থাকে। গ নম্বৰটো হৈছে মৌ-মাখিয়ে হেনো ৰঙা ৰং ধৰিব নোৱাৰে। এইটো সঁচা। তাৰপিছতো হৈছে কিছুমান চৰাইও আমাৰ দৰে ৰং চিনি পায়। এইটো সঁচা। আৰু মানুহে অতি বেঙুনীয়া ৰংটো দেখে। এইটো মিছা। ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আহা। তলত আঁচ দিয়া যুক্তাক্ষৰকেইটা ভাঙি দেখুওৱা। আমি যুক্তাক্ষৰ ভাঙিব লাগে। প্ৰথমটো হৈছে নিশ্চয়। ইয়াত তালব্য তালব্য স যোগ প্ৰথম চ। তাৰপিছতে অস্ত। এইটো ক্ষয়ত্ৰস্ত দন্ত্য স যোগ দন্ত্য ত। একাধিক ক্ৰমে। ইয়াত কৰেক্ৰ ক যোগ ৰ। আৱিষ্কাৰ। ইয়াত মূৰ্ধন্য ষ কস্ক। ইয়াত মূৰ্ধন্য খ যোগ ক হ'ব। তাৰপিছতে আছে পেঞ্চিল ঞ যোগ প্ৰথম চ। তাৰপিছতে চোৱা বিজ্ঞানী। ইয়াত জনজ্ঞ বৰ্গ জ যোগ ঞ। তাৰপিছত চিম্পাঞ্জী। ইয়াত ময়পয়াম্প ম যোগ প। তাৰপিছতে আছে বায়ুমণ্ডল মূৰ্ধন্য মূৰ্ধন্য ন যোগ ড। তাৰপিছতে চোৱা তলত অৰ্থৰে সৈতে শব্দ দিয়া আছে। সেই শব্দবোৰেৰে বাক্য সাজা। ইয়াৰ শব্দৰ অৰ্থ সৈতে দিয়া আছে আৰু আমি বাক্য সজাব লাগে। এইখিনি মই তোমালোকক দি দিছোঁ। তোমালোকে এইখিনি চাই ল'বা। ইয়াৰ পাছতে এতিয়া তলত দিয়া ৰংবোৰ মিহলাই চোৱা। আমি ৰং মিহলাই চাব লাগে। প্ৰথমটো হৈছে ৰঙা যোগ নীলা। এইটো হ'ব বেঙুনীয়া। ৰঙা যোগ হালধীয়া। এই দুটা ৰং মিহলালে হ'ব সুমথিৰা। হালধীয়া যোগ নীলা। এই দুটা মিলালে হ'ব সেউজীয়া। আৰু ৰঙা যোগ নীলা যোগ হালধীয়া এইকেইটা মিলালে হ'ব মটীয়া। ইয়াৰ পাছতে তলত আলোচনা কৰি চমু টোকা লিখিবলৈ দিছে। ৰংপুৰ, ৰামধেনু, বায়ুমণ্ডল, গুহা, বন মানুহ আৰু অক্ষিপট। এইকেইটা মই তোমালোকক চমু টোকা লিখি দিছোঁ। তোমালোকে এইকেইটা লিখি ল'বা।
আৰু তাৰ পিছৰ প্ৰশ্নটো চোৱা, তোমালোকে দেখা বস্তুবোৰ ৰং অনুসৰি ভাগ কৰা। আমি ৰং অনুসৰি ভাগ কৰিব লাগে। এতিয়া তলৰ চাৰ্টখন চোৱা, ইয়াত দিছে বগা, ৰঙা, ক'লা, নীলা, হালধীয়া আৰু সেউজীয়া। প্ৰথমতে হৈছে বগাটো হৈছে ইয়াত দিছে গাখীৰ, ৰঙাত তেজ দিছে, ক'লা চুলি, নীলা নীল, হালধীয়া পাতমাদৈ আৰু সেউজীয়া ঘাঁহ। ঠিক তেনেদৰে আমি আৰু বেলেগ বেলেগ শব্দসমূহ লিখিব লাগে, যিবিলাক বগা ৰঙৰ হয় আৰু ৰঙা, ক'লা এইসমূহ ৰঙৰ হয়, আমি সেইখিনি চাৰ্টখনত পূৰ কৰিব লাগে। এইখিনি মই তোমালোকক লিখি দিছোঁ। তাৰপিছতে তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহা। ভিপজিঅ'ৰ দৰে সাতোঁ ৰঙৰ প্ৰথম আখৰবোৰেৰে অসমীয়া শব্দ এটা গঠন কৰা। যিহেতু ইংলিছৰ যিবিলাক ৰামধেনুৰ 7টা ৰং, সেইকেইটাক ভিপজিঅ'ৰ বুলি কোৱা হয়। যেনে ধৰা ভায়লেট, ইণ্ডিগো, ব্লু, গ্ৰীণ, য়েল্ল', অৰেঞ্জ আৰু আৰটো হৈছে ৰেড। ঠিক তেনেকৈ আমাৰ সেই অসমীয়াটো আমি এটা শব্দ গঠন কৰিব পাৰোঁ। বেঙুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা। এতিয়া ইয়াৰ প্ৰথম আখৰকেইটা লৈ বেঙুনীয়াটোৰ বে, ঘন নীলাটোৰ খ, নীলাটোৰ নি, সেউজীয়াটোৰ হে, হালধীয়াটোৰ হা, সুমথিৰাটোৰ সু আৰু ৰঙাটোৰ ৰ। এইকেইটা যদি আমি লগ লগাই দিওঁ, তেতিয়া সেই আখৰটো হ'ব বে, ঘ, নি, সে, হা, সু, ৰ। এই শব্দটো তোমালোকে মনত ৰাখিলেই হ'ল। তেতিয়া তোমালোকে ৰামধেনুৰ 7টা ৰং চিৰিয়েলকে ক'ব পাৰিবা। সেইবাবে এই শব্দটো বেঘনী সেহা সুৰ, এইটো তোমালোকে মনত ৰাখিবা। ছাত্ৰ-ছাত্ৰীসকল, এইখিনিয়ে আছিল আজিৰ তোমালোকৰ প্ৰশ্ন উত্তৰসমূহ। যদি ভিডিঅ'টো ভাল পালা, তেন্তে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। ধন্যবাদ।